हेलो ভিউৱাৰ্ছ সকল আশা কৰো আপোনালোক সকলোৰে ভাল আপোনালোক সকলোকে আমাৰ অকণমানি পৰিয়াল অবিচুটি ব্লগৰ আন এটা নতুন ভিডিঅলৈ স্বাগতম জনাই আজি ব্লগটো মই আৰম্ভ কৰিবলৈ লৈছো 16 জানুৱাৰীত যেটো ভিডিঅ পোষ্ট কৰিছিলো সেই ভিডিঅটোৰ পৰা মই বহুতখিনি সাহস আৰু প্ৰেৰণা পাইছো আপোনালোকে ইমান ভাল কমেন্ট কৰিছে মেছেজ কৰিছে আৰু মোৰ কণমানিকনক ইমান মৰম দিছে তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আগলৈকো আপোনালোকে এনেকৈ আমাক সাহস আৰু প্ৰেৰণা দিব বুলি আশা ৰাখিলো বাৰু যি কি নহওক যি সকল আমাৰ পৰিয়ালটোত নতুনকৈ সহযোগ কৰিছে তেওঁলোকে বহুতে গম পায় কিন্তু কিছুমানেতো গম নাপায় আৰু মই কিছুমান প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ মই আপোনালোকক কম ভাবিলে আচৰিত লাগে যেতিয়া আপোন মানুহজন কাষত নাথাকে কিছুমান প্ৰশ্ন আগুৰি ধৰে সকলোখিনি আজি ভিডিঅ'টোতে মই নকওঁ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছো মই লাহে লাহে সকলোখিনি আপোনালোকক জনাম যেহেতু আপোনালোক মোৰ পৰিয়ালৰ এজন সদস্য মোক সুধে কিছুমানে মেছেজো কৰে বা ডাইৰেক্টলিও সুধে তুমি ক'ত আছা এতিয়া কি কৰিছা हेलो ভিউৱাৰ্ছ সকল কালি ভিডিঅ'টো কমপ্লিট কৰিব নহলে সো আজি আকৌ ষ্টাৰ্ট কৰিছো মই মোৰ কৰ্মস্থলীৰ পৰা আহি আছো অলপ ফ্ৰী হৈ লওঁগে তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো কিমান দিনৰ কাৰণে ঘৰত আছো হেখন ঘৰৰ পৰা মই একেবাৰে গুছি আহিলো নেকি তেনেকুৱা কিছুমান প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় মোকো ডাইৰেক্টলি সুধে বা মোৰ মা দেউতাকো সুধে ভাবি নাপাওঁ তেওঁলোকে কিয় সুধে মানে কিছুমান মানুহেতো নাজানে হেতু বেলেগ কথা বা জানিব বিচাৰিছে হেতু বেলেগ কথা কিন্তু কিছুমান মানুহৰ সুধা চেঞ্জটো বহুত বেলেগ ধৰণৰ বুজি পাওঁ হেখিনি তেওঁলোকে কিয় সুধিছে আৰু মই হেখন ঘৰৰ পৰা কি কাৰণত একেবাৰে গুছি আহিম মোৰতো তেওঁলোকৰ লগত একো কাজিয়া পেচাল লগা নাই বা তেওঁলোকেতো মোক কোৱা নাই ন যে তোমাৰ মানুহজন নাই যেতিয়া তুমি গুছি যোৱা বুলি বা মোৰ মা দেউতাই হলেও কিয় হেখন ঘৰৰ পৰা একেবাৰে লৈ আহিব লাহে লাহে জনাম কিয় মই মাজুলীলৈ আহিলো মা দেউতাৰ ঘৰলৈ আহিলো হেখিনিতে বহলাই নাথাকো যিসকলে জানিব বিচাৰিছে বৰ্তমান মই ক'ত আছো আৰু কি কৰি আছো তেওঁলোকক জনাও মই বৰ্তমান মাজুলীত আছো মা দেউতাৰ ঘৰত আৰু মই এখন স্কুলত জয়েন কৰিলো এখন প্ৰাইভেট স্কুল হয় আৰু ইংলিশ মিডিয়াম হয় যিখন স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰি ওলালো হেখন স্কুলতে জয়েন কৰিলো আৰু প্ৰপাইটৰ ছাৰেও মোক সুবিধা অকমান দিছে এটা ক্লাছ ৰেহাই দিছে কাৰণ মোৰ কণমানিকন যে সৰু হৈ আছে সেইবাবে ছাৰলৈও মোৰ বহুত ধন্যবাদ এই সুবিধাখন দিয়াৰ বাবে স্কুলখনৰ ষ্টাফ সকলো যথেষ্ট ভাল বহুতখিনি সহায় কৰে আৰু ষ্টুডেণ্ট সকলৰ কথাটো ক'বই নালাগে বহুত মৰমীয়াল তেওঁলোক যথেষ্ট মৰম কৰে আৰু কণমানিকনৰ খবৰ লৈ থাকে সো তোমালোকলৈ মোৰ বহুত থ্যাঙ্কস থাকিলে দুজনমান ষ্টুডেণ্টে মোৰ ব্লগত তেওঁলোকৰ নাম দিছিলে ভাৰ্গৱ নৱজ্যোতি আৰু আছে নামসমূহ মই পাহৰিছো আৰু এজন সাবস্ক্ৰাইবাৰ আছিলে ইনামুল হোসেন তেওঁলোকেও নাম দিছিলে সো নামখিনি মই মেনশন কৰি দিছো সৰি নিহাৰৰ নামটো ক'বলৈ মই পাহৰি গলো মোৰ ষ্টুডেণ্ট হয় আৰু মোৰ লগৰ ফ্ৰেণ্ডৰ ল'ৰা হয় হি তোমালোক সকলোকে মোৰ ধন্যবাদ থাকিলে
আৰু যিসকল নতুন ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছ আছে তেওঁলোকলৈও মোৰ অশেষ ধন্যবাদ আপোনালোকে অকমান হলেও মোক আগবঢ়াই নিছে আৰু এনেকৈ আগবঢ়াই নিব স্কুলত কৰা বাহিৰেও মই আৰু দুটা কামৰ লগত জড়িত এটা হৈছে মোৰ অনলাইন ৰিসেলাৰ কৰো কাপোৰৰ আৰু এটা এইমাত্ৰ জাস্ট আহি পাইছেহি এই দুযোৰ আছে ইয়াত মই আপোনালোকক দেখাম বাৰু পিছত আৰু মই অৰিফ্লেম প্ৰডাক্টৰ লগত জড়িত যদি আপোনালোকে বিচাৰে মোৰ লগত কন্টেক্ট কৰিব মেছেজ কৰিব স্কুলখনৰ পৰিৱেশ যেহেতু আপোনালোকক অকমান দেখাম বুলি কৈছিলো সেইবাবে স্কুলখনৰ পৰিৱেশটো অকমান দেখাও সৰু সৰু ক্লিপ দুটামান আছে স্কুলখনৰ জয়েন কৰা পিছৰ পৰাই বহুতো প্ৰগ্ৰাম হৈছে আৰু ৰিসেন্টলি সৰস্বতী পূজা স্কুলত এখন ভাওনা পাতিছে তাৰে দুটামান ক্লিপ ৰাখি থৈছো হেয়া আপোনালোকক দেখাম বুলি ভাবিছো বলকচোন তেনেহলে আপোনালোকে চাব ভাওনাৰ ক্লিপ দুটামান শ্বেয়াৰ কৰাৰ আগতে মই কণমানিকণৰ ক্লিপ এটা ধৰি ৰাখিছিলো যিহেতু তাইক মই স্কুললৈ কেতিয়াবা লৈ যাওঁ তাইনি স্কুলত কি কৰে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ইয়াত থাকি ভাল পাইছানে পাইছা দৈত্যপতি কিয় কয় তেনেকৈ আজি 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 আকাশে আকাশ Anybody more? Today is farewell of class 10. We host ভাওনাৰ ক্লিপ এয়াই হৈছিলে আৰু ভাওনাখন অনুষ্ঠিত হ'ব 26 জানুৱাৰীৰ দিনা ৰাতিলৈ আৰু ভাওনাখন পতা হ'ব আমাৰ স্কুলতে সেইবাবে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আপোনালোক আহিব আমাৰ স্কুললৈ আৰু ভাওনাখন উপভোগ কৰিব বুলি আপোনালোকলৈ আশা থাকিল ভাওনাখনৰ নাম হৈছে মুৰাৰী কৃষ্ণ বৰবৰিকৰ শিৰদান আপোনালোক আহিব দেই 16 জানুৱাৰীত মই যেটো ভিডিও পোষ্ট কৰিছিলো সেই ভিডিওটো দুজনে শেয়াৰ কৰিছে জুনমাহী আৰু ভাগ্যশ্ৰীলে হাৰ্টলি থ্যাঙ্কস কৰিছো আৰু যদি আপোনালোক কোনবাই বিচাৰে আপোনালোকৰ নামসমূহ এই ভিডিওৰ জৰিয়তে মেনশন কৰাটো আপোনালোকেও শেয়াৰ কৰিব পাৰে বহুদিন ইউটিউব জগতখনৰ পৰা মই আঁতৰি আছিলো যে সেইবাবে অলপ কথা কওঁতে খেলিমেলি লাগিছে মোৰ তাৰ বাবে আপোনালোকে ক্ষমা কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিও সমূহ মোৰ পৰা বিচাৰে হেতু জনাব আজিলৈ আহো পুনৰ নতুন এটা ভিডিও লৈ পেলাই আপোনালোকৰ মাজত অতি সোনকালে আহি আছো